গৰুখুটিত গৰুক লৈ কেলেংকাৰী খোৱাটো খাটাং। গৰুখুটিৰ কেলেংকাৰীক লৈ দাবী অসম জাতীয় পৰিষদৰ। গোটেই বিষয়টোক লৈ বা ব্যাপক অনিয়ম দুৰ্নীতি কেলেংকাৰীৰ যি অভিযোগ আহিছে সেই বিষয়টোক লৈ বিভিন্ন মানুহৰ মত পাৰ্থক্যই এই কথা প্ৰমাণ কৰিছে যে আচলতে গোটেই বিষয়টোত এটা ব্যাপক অনিয়ম হৈছে, দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে। গৰুখুটিৰ কেলেংকাৰীৰ CBI তদন্ত লাগে অসম জাতীয় পৰিষদক। CBI তদন্ত বিচাৰি পত্ৰ প্ৰধানমন্ত্ৰীলৈ। দাবী জয়ন্ত মল্ল বৰুৱাক মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰাখি কৰক তদন্ত। মন্ত্ৰী পত্নীৰ সম্পত্তিক লৈও কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ। এইবাৰ অসমত আৰু এগৰাকী মাটি খাইটি ওলাইছে। এই বিষয়টো ওলোৱাৰ লগে লগে মাটি খাইটি বুলি কোৱাৰ লগে লগে বহুতে আকৌ কৈছে যে নহয়, অকল মাটি খাইটিয়ে নহয়, তেওঁ বোলে গাখীৰ খাই দিব। গতিকে মাটি খাইটি যিহেতু জুনিয়ৰ এগৰাকী মাটি খাইটিৰ আৱিৰ্ভাৱ ঘটিলে যোৱাকালি তেজপুৰত ৩৬ বিঘা মাটি এনেকৈ লোৱাৰ কথা ইতিমধ্যে তথ্য সহকাৰে আপোনালোকে পাইছে। আৰু গৰুখুটিক লৈ অন্ত পৰা নাই বিতৰ্কৰ। মন্ত্ৰী পত্নীৰ ৰাজ সাহায্যৰ প্ৰসংগৰ পৰা সূত্ৰপাত ঘটিছিল গৰুখুটিৰ গীৰ্গাইক লৈ বিতৰ্ক। প্ৰসংগক্ৰমত এইবাৰ বিতৰ্কই চুইছেগৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ সম্পত্তি। গৰুখুটিৰ কেলেংকাৰীক লৈ তদন্তৰ বিৰোধী দল সংগঠনৰ সমালোচনা দাবীৰ মাজতে বৃহস্পতিবাৰে বিষয়টোক লৈ সৰব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। এক সংবাদমেল সম্বোধন কৰি লুৰিণজ্যোতি গগৈৰ দাবী, আমি কেইবাটাও মৌলিক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে এই গোহালি নোহোৱাকৈ গীৰ গাইৰ সিদ্ধান্ত কিনিবলৈ লোৱা সিদ্ধান্তটো কোনে ল'লে, কেনেকৈ ল'লে? গৰুখুটিৰ প্ৰকল্পত গীৰ গায়ে গাখীৰ অধিক উৎপাদন কৰিব, তাৰ কোনোবা বিশেষজ্ঞ প্ৰতিবেদন আছে নেকি? পাৰিপাৰ্শ্বিকতাই গীৰ গাইৰ গাখীৰ উৎপাদনত সহযোগিতা কৰিব নে নকৰে, এই সকলো ধৰণৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছিলোঁ। সেইবোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়া নাই। আৰু মুখ্যমন্ত্ৰীৰ যিটো তেওঁ গোটেই বিষয়টো যি ধৰণে কৈছে, তাৰপিছত জয়ন্ত মল্ল বৰুৱাৰ কথাৰ লগত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰীয়ে গৰুবোৰ মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰি দিয়া বুলি কৈছে, আৰু ইফালে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰাই গৰু লৈ যোৱা বুলি কৈছে। আৰু তাৰ পাছত পদ্ম হাজৰিকাই ক'লে যে তেওঁ গৰুখুটি প্ৰকল্প ইয়াৰ লগত কোনো জড়িতই নহয়। আৰু তাতকৈ ডাঙৰ কথা হ'ল, সেই সময়ত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত যিখন MOU চুক্তি হৈছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, তাত এই চুক্তিখন হওঁতে বিভাগীয় মন্ত্ৰী আছিলে অতুল বৰা ডাঙৰীয়া। আৰু গোটেই বিষয়টো সেই সময়ত অতুল বৰাৰ লগত জড়িত আছিলে, কিন্তু অতি আশ্চৰ্যজনকভাৱে অতুল বৰাই এতিয়ালৈকে কোনো মুখৰ মাতে দিয়া নাই। চুক্তি, গৰু অনাৰ সিদ্ধান্ত আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডে দিয়া গাখীৰ নিদিয়া গৰু, হাল বোৱা গৰু দিয়া যিটো ব্যাপক কেলেংকাৰী, সেইটোক লৈ আশ্চৰ্যজনকভাৱে সেই সময়ৰ মন্ত্ৰীয়ে কোনো ধৰণৰ বক্তব্য আগবঢ়োৱা নাই। গৰুখুটিৰ কেলেংকাৰীৰ CBI তদন্তৰ দাবী অসম জাতীয় পৰিষদৰ। তদন্ত বিচাৰি পত্ৰ প্ৰেৰণ প্ৰধানমন্ত্ৰীলৈ। আজি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে, CBIৰ তদন্ত লাগে। CBIৰ তদন্ত কৰিবৰ কাৰণে, CBIৰ যোগেদি তদন্ত কৰিবৰ কাৰণে আমি বিষয়টো উত্থাপন কৰিছোঁ, তেওঁলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইয়াৰ লগত জড়িত হৈ আছে, তেওঁক তেওঁৰ মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে গঢ়ি তোলা বিশাল ভূ সম্পত্তিক লৈও কঠোৰ সমালোচনা লুৰিণজ্যোতি গগৈৰ। এইবাৰ অসমত আৰু এগৰাকী মাটি খাইটি ওলাইছে। এই বিষয়টো ওলোৱাৰ লগে লগে মাটি খাইটি বুলি কোৱাৰ লগে লগে বহুতে আকৌ কৈছে যে নহয়, অকল মাটি খাইটিয়ে নহয়, তেওঁ বোলে গাখীৰ খাই দিব। গতিকে মাটি খাইটি যিহেতু জুনিয়ৰ এগৰাকী মাটি খাইটিৰ আৱিৰ্ভাৱ ঘটিলে যোৱাকালি তেজপুৰত ৩৬ বিঘা মাটি এনেকৈ লোৱাৰ কথা ইতিমধ্যে তথ্য সহকাৰে আপোনালোকে পাইছে। আৰু তাৰপিছত এতিয়া এই খবৰবোৰো আহি আছে, নলবাৰীৰ ঘগ্ৰাপাৰতো মাটি লৈছে। আনকি এই খবৰো আহিছে যে দেৱোত্তৰ বৰ্ডৰ যিবোৰ মাটি, সেই তেনেকুৱা মাটিও তেনেকৈ অধিগ্ৰহণ কৰিছে। এতিয়া কথা হ'ল, আমাৰ প্ৰশ্ন এইটোৱেই যে যি সময়ত আমাৰ অসমৰ যিটো অৰ্থনৈতিক অৱস্থা, আমাৰ যিটো জনমূৰি আয় অসমৰ, তাৰপাছত যদি চাই দেশৰ দুখীয়া ৰাজ্যবোৰ যদি চাই, যিটো ইকনমিক সূচাংক, যিটো দেশৰ বিভিন্ন চৰকাৰী এজেঞ্চিয়ে তেওঁলোকে ছাৰ্ভে কৰাৰ পাছত তেওঁলোকে যিটো প্ৰকাশ কৰিছে, তাত যদি চাই দেখিব যে অসমৰ স্থান একেবাৰে পিছত।
আৰু যিটো ভোকাতুৰৰ যিটো সূচাংক পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ এটা স্থান আছে। ভাৰতৰ এভাৰেজ যিটো ভোকাতুৰ মানুহৰ সূচাংক তাতকৈ তলত আমি অসম আছোঁ। গতিকে এইবোৰৰ পিছত সাধাৰণ মানুহৰ অৱস্থা খুব বেয়া। তাৰ বিপৰীতে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পৰিয়াল, তেওঁলোকৰ পত্নী, তেওঁলোকৰ পুত্ৰ, তেওঁলোকক দিনে দিনে ধনী কৰি আছে। আৰু দেখিছোঁ যে সাধাৰণ জনতা ভোকাতুৰ মানুহে এতিয়া তেওঁলোকে খাবলৈ ববলৈ বা তেওঁলোকৰ জীৱন ধাৰণৰ যিটো যাত্ৰা এইটো ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ইফালে গৰুসুতিৰ গীৰ্গাই প্ৰসংগত মুখ খুলিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে। এক সংবাদমেলত বিষয়টোক লৈ ডক্টৰ হীৰেণ গোহাঁইৰ দাবী, আপোনালোকে ভাবি চাওক যে 300 গৰু আজি পদ্মলোচন নাথে এখন কাগজত লিখিছে যে এতিয়া গিৰ জাতৰ গাই দাম বজাৰত হৈছে 56,000। আৰু যেতিয়া কিনা হৈছিল 2021 চনত যেতিয়া প্ৰথম অৰ্ডাৰটো দিলে তেতিয়া দাম আৰু কম আছিল। অথচ অসম চৰকাৰে তেতিয়াই কিনিছে 86,000। দেশ দুৰ্নীতি। গতিকে ভাবিছা বোধহয় দুগুণমান দাম দি পেলাই কিনা হৈছে। ইয়াতে এটা দুৰ্নীতিৰ আমি গণ পাওঁ নিশ্চয়। তাৰ পৰা কথা হৈছে যে ধৰক 300 গৰু কিনিলে আৰু গৰুসুতি প্ৰকল্প বুলি এটা আছে, তাত কিছুমান মানুহ উচ্ছেদ কৰি পদ্মা হাজৰিকাই কিবা এখন সমবায় কিবা এখন খুলিছে, তাৰ ৰেহৰূপটো কৈছে মই নাজানো। তাত তেওঁ কৈছে কথা মইতো বিচৰা নাই, গৰুসুতিৰ কাৰণে গাই লাগে বুলি মই কাকো কোৱা নাই। চৰকাৰে 300 পঠাইছে মৰাটোত, মোৰ মানে ফাৰ্মত 100জনীৰে হেৰি আছোঁ মানে জাগা আছে, সেই ধৰণৰ কথা। আৰু কি কৈছে আপোনালোকে জানে, বেমাৰী, আনকি হাল বোৱা গাইও আছে। হাল বোৱা গাই কেনেকুৱা মই দেখা নাই দেই। গতিকে এই ধৰণৰ কাৰবাৰ চলিছে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।